হেল্ল' এভৰিৱান, আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। এণ্ড বহুত এই ভিডিঅ'টো ইম্পৰ্টেণ্ট, যিসকলে এইবাৰ 2024 বৰ্ষৰ স্কুটি ডিষ্ট্ৰিবিউশ্যনৰ মেৰিট লিষ্টত নাম আহিছে। ইয়াতে গভমেণ্টে আজি হায়াৰ এডুকেশ্যন অফ আছাম, ডিপাৰ্টমেণ্ট অফ হায়াৰ এডুকেশ্যন অফ আছামৰ পৰা এটা ন'টিছ দিছে। তো ন'টিছটো মই পঢ়িলোঁ। ইয়াতে বহুত কেইটা ইম্পৰ্টেণ্ট কথা আছে। তো তোমালোকে যিসকলে চাই আছা ভালকৈ মন কৰি শুনিবা কথাখিনি। অ'কে, আমি জেনুইনলি জানো গাৰ্লছৰ কাৰণে 60%, অ'কে, গাৰ্লছৰ কাৰণে 60%, ল'ৰাৰ কাৰণে বয়ছৰ কাৰণে 75%। এই কথাখিনি ইয়াতে লিখিছে ছাবজেক্টত। এণ্ড মেইন কথা হ'ল ছাবজেক্টত গ'ল, এইম ডিষ্ট্ৰিবিউশ্যন কৰা, মানে কম্পিটিটিভনেছ ক্ৰিয়েট কৰা ষ্টুডেণ্টৰ মাজত। অ'কে, ইয়াতে মেইন কথা হৈছে যে এলিজিবিলিটি ক্ৰাইটেৰিয়া, তুমি কি এলিজিবল কেনেকৈ হ'বা স্কুটিৰ কাৰণে, ইয়াতে পূৰা মেনশ্যন কৰি দিছে আছাম গভমেণ্টে। তো ফাৰ্ষ্ট অফ অল তোমালোকে ভালকৈ মন কৰিবা। এই নম্বৰত আছে যে দ্য ষ্টুডেণ্ট মাষ্ট পাছ হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামিনেশ্যন কণ্ডাক্টেড বাই আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন। ইয়াতে চাব পাৰিছা, মই হাইলাইট কৰি দিছোঁ, ষ্টুডেণ্ট মাষ্ট পাছ দ্য হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামিনেশ্যন 2024 বৰ্ষতে তোমালোকে HS পাছ কৰা হ'ব লাগিব। আৰু সেই এক্সাম কণ্ডাক্ট কোনে কৰিছে? আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যনে। অ'কে, সকলোৱে আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যনৰ পৰাই পাছ কৰিছা, মানিছোঁ। ছেকেণ্ড, বি নম্বৰ গাৰ্লছ মাষ্ট বি 60% অৰ মোৰ, মানে 60+, আমি জানোৱেই এইটো কথা। এণ্ড তাৰপিছত চি নম্বৰ বয়ছ ষ্টুডেণ্ট ছেকিউৰ 75% অৰ মোৰ মাৰ্ক, মানে 75%+। অ'কে, আমি এইটোও জানো। কিন্তু ইয়াতে ডি নম্বৰ চোৱা ভালকৈ, ষ্টুডেণ্ট ইন দ্য বেটাৰমেণ্ট এণ্ড ৰিএপিয়াৰেঞ্চ কেটেগৰী আৰ নট এলিজিবল। যিসকল ষ্টুডেণ্টে বেটাৰমেণ্ট দিছে এক্সাম এণ্ড ৰিএপিয়াৰ কৰিছে, সেইসকলক এই স্কিমক অন্তৰ্ভুক্ত নকৰে বা স্কুটি নেদে। নৰ্মেল কথা ক'বলৈ গ'লে স্কুটি নেদে বেটাৰমেণ্ট আৰু ৰিএপিয়াৰেঞ্চ। অ'কে, এণ্ড ডি নম্বৰ গ'ল, এণ্ড ড্ৰপাৰ ষ্টুডেণ্ট আৰ নট এলিজিবল। যিসকলে ড্ৰপ দিছে সেইসকলকো স্কুটি দিয়া নহ'ব বুলি কৈছে। অ'কে, ইয়াতে গ'ল। এণ্ড নম্বৰ গ'ল। এফ নম্বৰ, ষ্টুডেণ্ট হেভ টু বি ৰেচিডেণ্ট অফ আছাম, মানে নম্বৰ ভালকৈ চাবা, ষ্টুডেণ্ট হেভ টু ৰেচিডেণ্ট অফ দ্য ষ্টেট অফ আছাম, মানে অসমৰে বাসিন্দা হ'ব লাগিব, অসমৰে চিটিজেন হ'ব লাগিব। ইয়াতে ডাইৰেক্ট চিটিজেন নহয়, ৰেচিডেণ্ট হ'ব লাগিব বুলি ডাইৰেক্ট লিখি দিছে। তো ইয়াৰ কাৰণে মেবি PRC নাইবা গাঁওবুঢ়াৰ চাৰ্টিফিকেট লাগিব পাৰে। মই কোৱা নাই যে লাগিবই বুলি, বাট লাগিব পাৰে, যিহেতু ইয়াতে মেনশ্যন কৰিছে যে ৰেচিডেণ্ট অফ আছাম, তো সেইকাৰণে প্ৰুফ এটা দিব লাগিব। তো সেই সন্দৰ্ভত মই কৈছোঁ যে PRC বা ডমিচাইল লাগিব পাৰে বা গাঁওবুঢ়াৰ চাৰ্টিফিকেট লাগিব পাৰে। এণ্ড জি নম্বৰ বহুত ইম্পৰ্টেণ্ট, যিসকল ষ্টুডেণ্টে ভালকৈ পঢ়ি লোৱা, ষ্টুডেণ্ট মাষ্ট কণ্টিনিউ দিয়াৰ ষ্টাডিজ বিয়ণ্ড 10+2, মানে HSৰ আগতো পঢ়ি থকা হ'ব লাগিব। ষ্টুডেণ্ট মাষ্ট কণ্টিনিউ দিয়াৰ ষ্টাডিজ, মানে কণ্টিনিউ কৰিছে যিসকল ষ্টুডেণ্টে, সেইসকল ষ্টুডেণ্টে এই স্কুটি পাব, 2024 বৰ্ষৰ স্কুটি পাব, যিসকলে পঢ়ি আছে। তো মোৰ এটা কুৱেশ্যন, যিসকলে কোচিং কৰি আছে, তো সিসকলৰ কাৰণে কিয় এনেকুৱা হ'ব? সিসকলেতো মানে কোনো গভমেণ্ট কলেজত নাম লগোৱা নাই। তো তোমালোকে প্লিজ যিসকলে চাই আছা, যিসকলে কোচিং কৰি আছা, এডমিশ্যন লোৱা নাই, ডাইৰেক্ট টুইট কৰা, মানে মামা মানে হিমন্ত বিশ্ব শৰ্মা ছাৰক টুইট কৰা যে লিখিবা এনেকৈ যে আমি কোচিং কৰি আছোঁ, আমি তো কণ্টিনিউ কৰিব নোৱাৰোঁ, যা এলিজিবিলিটি ক্ৰাইটেৰিয়াত এনেকৈ লিখিছে। তো তোমালোকে টুইট কৰিব বুলি আশা ৰাখিলোঁ, কাৰণ ইয়াতে মই যিখিনি বুজিছোঁ মেইন কথাটো এইটোৱে যে তোমালোকে কণ্টিনিউ কৰিব লাগিব তোমালোকৰ ষ্টাডি। তো গ'ল। তাৰপিছত এইখিনি মেইন আছিল ক্ৰাইটেৰিয়া, মানে এলিজিবিলিটি ক্ৰাইটেৰিয়া, তোমাৰ কি তুমি এলিজিবল নে নাই এইটো ডিচাইড কৰিব এইকেইটা পইণ্টছে। অ'কে, তো মোৰ এটাই বহুত বেয়া লাগিল যে ষ্টুডেণ্ট মাষ্ট কণ্টিনিউ দিয়াৰ ষ্টাডিজ বিয়ণ্ড 10+, এইটো বহুত বেয়া লাগিছে, এই পইণ্টটো বহুত বেয়া লাগিছে, কাৰণ বহুত ষ্টুডেণ্টে কোচিং কৰি আছে মই জনামতে, এণ্ড লাষ্ট ইয়াৰ দিছে, তাৰ আগতো দিছে, যিসকল ষ্টুডেণ্টে কোচিং কৰি আছে সেইসকলক দিছে। এইবাৰ কিয় এনেকুৱা কৰিলে মই নাজানো। মই যিমানখিনি পাৰোঁ তোমালোকক হেল্প কৰাৰ ট্ৰাই কৰিম। অ'কে, তো টেনশ্যন ল'ব নালাগে, মই যিমানখিনি পাৰোঁ হেল্প কৰিম। তোমালোকে কমেণ্টত জনাবা তোমালোকৰ প্ৰব্লেমবোৰ। এণ্ড ইয়াতে ডিষ্ট্ৰিবিউশ্যন প্ৰচেছ জনাইছে, ডিষ্ট্ৰিবিউশ্যন প্ৰচেছ হ'ব কলেজৰ থ্ৰুদি, কলেজৰ প্ৰিন্সিপালক ক'ব। তাৰপিছত মই যেনেকৈ এক্সপ্লেইন কৰিছোঁ অলৰেডি,
সেনেকুৱাই ছেম এজ ইট ইজ এলিজিবল ষ্টুডেণ্ট উইল বি কালেক্ট দ্য এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেট ল'ব লাগিব ডক্টৰ বাণীকান্ত কাকতি চাৰ্টিফিকেট মই কৈছোঁ অলৰেডি এইখিনি কথা ইয়াতে মেইন এটা ভাল কথা মানে কি এটা মোৰ ভাল লাগিছে এইটো উল্লেখ কৰি দিছে ষ্টুডেণ্ট নিড নট পে এনি এমাউণ্ট অফ দ্য ডিলাৰ ফৰ দ্য ৰেজিষ্ট্ৰেশ্যন এণ্ড ইঞ্চুৰেঞ্চ ডিলাৰক ইঞ্চুৰেঞ্চ বা ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে পইচা দিব মানা কৰিছে গভৰ্ণমেণ্টে অ'কে পাৰ্টছৰ কাৰণে মানে ল'ব পাৰে সেইটো বেলেগ কথা তোমালোকৰ পাৰ্টছ কিবা এটা লগাই দিছে সেইটো তোমালোকৰ ফিজিকেল বা তো ৰেজিষ্ট্ৰেশ্যন বা ইঞ্চুৰেঞ্চৰ কাৰণে পইচা ডিলাৰক দিব মানা কৰিছে অ'কে তো এইখিনি আছিল আপডেট তোমালোকে আৰু ষ্টুডেণ্ট উইল কালেক্ট দ্য স্কুটাৰ ফ্ৰম দ্য ডিলাৰৰ পৰা কালেক্ট কৰিব লাগিব এইখিনি কথা মই অলৰেডি এক্সপ্লেইন কৰিছোঁৱে কেনেকৈ তোমালোকে পাবা কিন্তু মেইন টপিক আছিল এইটোৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া যিসকলে শুনিছা ভালকৈ কথাখিনি বুজি পাইছা মোৰ এক্সপ্লেইনখিনি তো ভিডিঅ'টো লাইক কৰিবা এণ্ড তোমালোকৰ কমেণ্ট জনাবা যে তোমালোকৰ কি প্ৰব্লেম মই বৰ্তমান বিজি আছোঁ তথাপিও মই হেল্প কৰাৰ ট্ৰাই কৰিম মই যিমানখিনি পাৰোঁ অ'কে তো থেংক ইউ আজিৰ ইমানখিনিয়ে আছিল তো যিসকলে কোচিং কৰি আছা তোমালোকে টেনশ্যন ল'ব নালাগে কিবা নহয় কিবা ব্যৱস্থা হ'ব ইয়াতে লিখিলেই কি হ'ব আমি মানে টুইটাৰ আমাৰ হাতত আছে তো মই ক'ম যে তোমালোকে টুইট এটা কৰিব পাৰা যে কণ্টিনিউ ষ্টুডেণ্টক কিয় দিব আমিতো কোচিং কৰি আছোঁ তো এইখিনিয়ে আছিল ভিডিঅ' তো থেংক ইউ এভৰিৱান